হয়, গোটেই বিষয়টোৱে স্পৰ্শকাতৰ। হয়, মুখ্যতঃ কথাটো হ'ল কি যে আমাৰ যিটো ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়, এই বিদ্যালয়সমূহৰ আপুনি বাজেটৰ কথাটো কৈছে, নিশ্চিতভাৱে কেন্দ্ৰীয় বাজেটে হওক ৰাজ্যিক বাজেট হওক শিক্ষা শিতানত মানে আজিৰ তাৰিখত যিখিনি খৰচ হৈছে তাতকৈ বৃদ্ধি কৰাৰ যথেষ্ট প্ৰয়োজন আছে আৰু সি এটা বিশেষ ধৰণৰ গতিশীলতা আনিব বুলি আমি ধাৰণা কৰিব পাৰোঁ। অন্যহাতে ৰাজ্যখনৰ শিক্ষকৰ সমস্যা বুলি ক'লে শিক্ষকৰ সমস্যাটো আচলতে শৈক্ষিক সমস্যা। শৈক্ষিক সমস্যাটোৱে শিক্ষকৰ সমস্যা আপুনি যদি অকণমান বিশ্লেষণ কৰে। আৰু এই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় আজি ধৰক প্ৰাইভেট স্কুলৰ কথা যিকোনো মুহূৰ্ততে তুলনা হয় আমাৰ চৰকাৰী মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ লগত। এই কথাটো আপুনি যদি অকণমান আগুৱাই যায় দেখিব প্ৰায় 2000মান চনলৈকে আৰু তাৰ আগত মানে মাতৃভাষাৰ মাধ্যমৰ আমাৰ এই বিদ্যালয়বিলাকক আঙুলি টোৱাব লগা তেনেকুৱা কোনো পৰিৱেশ সৃষ্টি হোৱা নাছিল। তেতিয়া আচলতে আমাৰ এই বিদ্যালয়সমূহ জাকত জিলিকা আছিল। কাৰণ তেতিয়া আচলতে এই মাতৃভাষাৰ মাধ্যমৰ বাহিৰে বাকী ব্যক্তিগত খণ্ডৰ যিবিলাক বিদ্যালয়, এই বিদ্যালয়সমূহ যথেষ্ট পৰিমাণে তাকৰ আছিল। ক'ৰবাত চাগাচৰক আকৌ দুই এটা আছিল, দুই এখন। মই আপোনাক ইয়াৰ আৰম্ভণিটো কওঁ। আজি যিটো আমাৰ চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অৱদমনৰ কথাটোতো প্ৰায়ে আহি আছেতো, প্ৰত্যেকটো বিশ্লেষণতে আহি আছে। তো অৱদমনৰ কথাটো মিছা কথা নহয়, সেইটো হয়। আৰু অৱদমনৰ কথা আছে কাৰণে আমি আজি ইয়াত বহি আলোচনা কৰিব লগা হৈছে। তো 2000 চনমানৰ পৰা আপুনি যদি অকণমান ভালদৰে গমি চায় তেতিয়াহ'লে প্ৰায় 2011-12 চনলৈকে ৰাজ্যখনত এই যিটো নিযুক্তি প্ৰক্ৰিয়া, শিক্ষক নিযুক্তি, এই নিযুক্তি একেবাৰে শূন্য বুলি ক'ব পাৰি। আৰু এই যে শূন্যবিলাকৰ লগে লগে কথাটো এনেকুৱা হ'ল যে বিদ্যালয়খনত বিজ্ঞান শিক্ষক এজন নাই, বিদ্যালয়খনত হিন্দীৰ শিক্ষক এজন নাই, আদিওতো বহু বিদ্যালয়ত হিন্দীৰ শিক্ষক নাই, বিজ্ঞান শিক্ষকো নাই বহু স্কুলত। তো এই যিটো ব্যৱস্থা হ'ল, এইটো হোৱাৰ লগে লগে আৰু এটা কথা হ'ল সাধাৰণতে আমাৰ ৰাজ্যখনত শিক্ষকৰ ক্ষেত্ৰতে বেছি নিয়োগ হয়। এই নিয়োগ ব্যৱস্থাটো সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিল। এই স্থবিৰতাৰ সময়ত আমাৰ শিক্ষিত যিখিনি নিবনুৱা আছে, নিবনুৱাসকলৰ মনত এনেকুৱা এটা খেলিলে যে আমি এখন বিদ্যালয় পাতোঁ, কেইজনমান লগ লাগিল বিদ্যালয় পাতিলে। আপুনি এনেকুৱা যথেষ্ট উদাহৰণ আছে, তেওঁলোকে বিদ্যালয় পৰিয়ালে পৰিয়ালে ঘূৰি ঘূৰি প্ৰথমতে সেই ভাল ভাল ছাত্ৰখিনি বুলি যিখিনি কওঁ, ভাল বেয়াটো আছে, সমাজখনত ভাল আৰু বেয়া আছে। গতিকে তাৰ কম মেধাসম্পন্ন, অলপ বেছি মেধাসম্পন্ন, কোনোবা এবাৰ ক'লে বুজে, কোনোবা 10 বাৰ ক'লেও নুবুজে, এনেকুৱা ছাত্ৰ আছে। তেওঁলোকে ভাল ভাল ছাত্ৰখিনি সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত বিভিন্ন কাৰণত লৈ গ'ল আৰু সেইটো কৰিবলৈ তেখেতসকলৰ বাও নাছিল। আৰু তাৰ পিছতে ক্ৰমাগতভাৱে এই যিটো প্ৰভেদ, এই প্ৰভেদটোৱে গা কৰি উঠিল। গা কৰি উঠি উঠি আজি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা উদাহৰণ হিচাপে ল'বলৈ আমি নহয়, মই বুজি পালোঁ। এতিয়া যিখিনি সমস্যা আছে বা যিখিনি কৰণীয়, যিখিনি কৰিব লাগে এখন চৰকাৰে, আপোনালোকে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা শিক্ষকসকলক আমাৰ অংগ কৰি লৈ আপোনালোকে বিষয়টো কেনেকৈ ৰাজ্যখনৰ ধৰক কৰ্মচাৰী পৰিষদৰ যিটো দাবী চনদ, দাবী চনদত ৰাজ্যৰ শিক্ষক সমাজৰ একত্ৰীকৰণৰ এই দাবীটো আমি সদায় লৈ গৈ আছোঁ। একেলগ হ'ব লাগে, এখন মঞ্চ হ'ব লাগে। আজি সন্মিলিত শিক্ষক মঞ্চ, ইয়াত 12টা-13টা অৰ্গেনাইজেশ্যন আছে। আমি একেখন মঞ্চ কৰি আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ। আৰু আমাৰ যিহেতু বিষয়বিলাক প্ৰায় একে ধৰণৰ, আৰু আজি যিখিনি ইয়াত কথা ওলাইছে এই কামবিলাকৰ ক্ষেত্ৰত এইটোৱে যে আমাৰ কথা হ'ল বিদ্যালয়বিলাক ধৰক আজি একত্ৰীকৰণৰ কথা আহিছে। একত্ৰীকৰণৰ কথাটো আহিছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, গতিকে বিদ্যালয়খন আমি একত্ৰীকৰণ কৰি 2-3খন লগ কৰি এখন কৰোঁ। কিন্তু আমাৰ দৃষ্টিভংগীটো সেইটো নহয়। আমাৰ দৃষ্টিভংগীটো হ'ল কি, এই বিদ্যালয়সমূহ বিলুপ্তি কৰাতকৈ এই বিদ্যালয়সমূহত কি কি অসুবিধা হৈছে, ক'ত শিক্ষকৰ অভাৱ আছে, ক'ত বুনিয়াদী ব্যৱস্থাৰ অসুবিধা আছে, অভিভাৱকবিলাক এই যিটো সমন্বিত ব্যৱস্থা, অভিভাৱক, আমাৰ বিভাগ, শিক্ষক সমাজ, এই সমগ্ৰ ব্যৱস্থাই সমন্বিত একীভূত ব্যৱস্থাৰ মাজেৰে আমি তাক আজিৰ তাৰিখত আকৌ এই বিদ্যালয়সমূহ জীয়াই কি ধৰণে তুলিব পাৰোঁ। যে ছাত্ৰনে আমি এৰি দিলোঁ স্কুলখন, সেইটো নকৰি আমি স্কুলখন জীয়াই ৰাখিব পাৰোঁ নেকি, এই ব্যৱস্থা বুলি তুলিকে আমি অগ্ৰসৰ হ'ব লাগে। তেতিয়াহ'লে আমাৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ
নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব। আৰু এই যিবিলাক বিষয় ধৰক আমাৰ যিটো শিক্ষা দৈনিক শৈক্ষিকপঞ্জীৰ বিষয়, এইটো এটা কিন্তু বিশেষ গুৰুত্বপূৰ্ণ বিষয় আজিৰ তাৰিখত। এইকাৰণে কৈছোঁ মই কথাটো যে আজি বিদ্যালয়ত বিদ্যায়তনিক দিশটো গুৰুত্ব দিয়াতকৈ অইন বিষয়বিলাকত আমি বেছি শিক্ষকবিলাকে বেছি গুৰুত্ব দিব লগা হৈছে। অনেক উদাহৰণ আছে, আমি এইবিলাক বিষয় বাৰে বাৰে আমি বিভাগীয়ভাৱে এইবিলাক লৈও গৈ আছোঁ, কিন্তু এইবিলাক নিয়াৰ পিছতো কিন্তু আমাৰ ওপৰত বজাৰটো কমা নাই। আৰু বজাৰবিলাকৰ কথাটো এনেকুৱা হয় যে এইটো মানে ঠিক এটা কঠোৰ নিৰ্দেশনা আহে যে এইটো কৰিব লাগিব, এই মুহূৰ্তত এতিয়া কৰিব লাগিব। এই বেমাৰবিলাকৰ নিৰাময় কৰিবলৈ অভিভাৱক, শিক্ষক সমাজ, বিভাগ আটাই একেলগে আহিলে আমি কিন্তু আমাৰ এই বিদ্যালয়বিলাকৰ এটা পৰিৱেশ আমি আগৰ সেই অৱস্থা আগত যিটো নহয়, মই আপোনাক কথাটো সুধিছিলোঁ, এইটো কথা সুধিছিলোঁ যে ডক্টৰ গোস্বামীয়ে যিখিনি কথা আপোনাক ক'লে, আমাক যিখিনি কথা তেওঁ ক'লে বা চৰকাৰে যিখিনি কৰণীয় সেইখিনিও তেওঁ ক'লে, শিক্ষা ব্যৱস্থাটো কেনেকুৱা এটা পৰ্যায়ৰ পৰা কেনেকুৱা এটা পৰ্যায় পাইছে সেই গোটেইখিনি কথা গোস্বামী ডাঙৰীয়াৰ কথাখিনিত আছেই। মই আপোনাক কৈছোঁ যে আপোনালোকৰ যিবোৰ সমস্যা, এই সমস্যাসমূহ সমাধানৰ বা এই সমস্যাসমূহৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত, চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত কৰ্মচাৰী পৰিষদে কেনেকুৱা ধৰণৰ ভূমিকা? কৰ্মচাৰী পৰিষদে যথেষ্ট সবল ভূমিকা লৈ আছে এই বিষয়বিলাকত। আমি আমাৰ যিটো দাবীচনত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো বিভিন্ন বিষয় আমি যোৱা 25-ৰ 11 জানুৱাৰীত আমি বহু সময় প্ৰায় 1.5 ঘণ্টা জুৰি আমি বিভিন্ন বিষয়ত আমি শিক্ষক শৈক্ষিক ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত এইবিলাক কথা আমি পাতি আছোঁ। এই ধৰণৰ কথাবিলাকৰ মাজেৰে আমাৰ উদ্দেশ্যটো এইটোৱে যে অসমৰ জনমানসত থকা জনজীৱনৰ লগত সম্পূৰ্ণৰূপে সম্পৃক্ত হৈ থকা এই বিদ্যালয়সমূহক মানে আগৰ অৱস্থালৈকে লৈ যাব লাগে। আগত যদি জয়ময় অৱস্থা কৈছোঁ, এই ক্ষেত্ৰত চৰকাৰৰ লগত আমি বিশেষভাৱে আলোচনা বিলোচনা কৰি আছোঁ পৰিষদে বিভিন্ন দাবী চনদৰ মাধ্যমেৰে। গতিকে নিশ্চিতভাৱে পৰিষদে এই ক্ষেত্ৰত হাত সাৱটি বহি থকা নাই। হয়, আজি আচলতে আলোচনাত বহুতকেইটা বিষয় আহিছে। আজি NEP-ৰ কথাও আহিছে, আমাৰ প্ৰদ্যুন্ন গোস্বামী ডাঙৰীয়াই খুব সুন্দৰকৈ উপস্থাপন কৰিছে NEP-ৰ ক্ষেত্ৰত, যে NEP-ৰ নিৰ্দেশনা মতে যিটো আমাৰ দেশৰ GDP-ৰ 6% খৰচ কৰিব লাগে, তেতিয়া সেই যিখিনি যিটো প্ৰপাৰ উপযুক্তভাৱে যদি তাৰ ইমপ্লিমেণ্টেশ্যন হয় তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো বহুত ওপৰলৈ উঠি যাব। সেইটো তাৰে এটা অংগ হ'ল আমাৰ শিক্ষকসকল যিটো আছে। আৰু NEP-ত এইটো কথাও উল্লেখ কৰা আছে যে NEP মতে কোনো শিক্ষকৰ যোগ্যতাটো টেট কোৱালিফাইড হ'ব লাগিব, প্লাছ যিটো NCT নৰ্মছ মতে যিখিনি যোগ্যতা লাগে সেইখিনি থাকিব লাগে। গতিকে সেইখিনি শিক্ষক থকাৰ পিছতো আজিৰ প্ৰেক্ষাপটত আজি যিটো শিক্ষকৰ অকল টেটৰে নহয়, আজি গোটেই আমাৰ চৰকাৰী শিক্ষাখণ্ডত চাবচোন এতিয়াও 4টামান কেটেগৰীৰ শিক্ষক আছে এখন বিদ্যালয়ত আছে। আজি আমাৰ আজি এটা এক শ্ৰেণী কণ্টেক্সুৱেলত ৰাখিছে, এক শ্ৰেণী টিউটৰ হিচাপে ৰাখিছে, তেওঁলোকক আকৌ ফিক্স পে 8,000-7,000 টকা দৰমহা দি ৰাখি থৈ দিছে, আৰু ইফালে ৰেগুলাৰখিনি আছে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কেটেগৰীত ৰাখি এতিয়া প্ৰপাৰ শৈক্ষিক পৰিৱেশ এটা মানে এটা কনজেনিয়েল এটমস্ফিয়াৰ আহেনে এখন স্কুলত, আহিবনে, সেইটো এটা চিন্তাৰ বিষয়। কিন্তু সেইটো এটা বিচাৰ্য বিষয়, আৰু সেই ব্যৱস্থাটোৰ কাৰণে কিন্তু একমাত্ৰ একদম চৰকাৰ দায়ী। কিন্তু চৰকাৰে এই ব্যৱস্থাটো একদম মই ভাবোঁ যে অতি সোনকালে এই ব্যৱস্থাবিলাক মানে পৰিষ্কাৰ কৰিব লাগে, ক্লিয়াৰ কৰিব লাগে, একে ধৰণৰ শিক্ষক আনিব লাগে, একেই কেটেগৰী আনিব লাগে এখন স্কুলত, একে কেটেগৰী, তাতে এটা প্ৰথম কথা পৰিৱেশটো দিব লাগে। যিটো আমাৰ কৈছে যে কংক্ৰিটৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে, যিটো কংক্ৰিটৰ যিটো আন্তঃগাঁথনি সেই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে। এতিয়া কালি